নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 13 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অসম এতিয়া বহুত জটিল পৰিস্থিতিত আছে বিশেষ একাংশই অসম জ্বলাবলৈ বাৰে বাৰে চেষ্টা কৰি আছে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ দৰে অসমতো হিংসাত্মক পৰিস্থিতি কৰা চেষ্টা কৰিছে একাংশই এছাম শিক্ষিত লোকে জেহাদ চলাই আছে অসমত সামাজিক মাধ্যমত দিল্লী বোমা বিস্ফোৰণক সমৰ্থন জনাই আছে প্ৰতিজন সমৰ্থনকাৰী গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত প্ৰতিখন জিলাতে চিনাক্ত হৈছে বোমা বিস্ফোৰণৰ সমৰ্থনকাৰী কামৰূপত 5 জন তামুলপুৰত 1 জন আৰু কাৰ্বি আংলঙত 1 জন লগতে শোণিতপুৰত 2 জন গোলাঘাটত 2 জন আৰু বঙাইগাঁৱত 3 জন লগতে গোৱালপাৰাতো 2 জন আনহাতে বৰপেটাত 4 জন কাছাৰত 1 জন নলবাৰীত 3 জন হুজাইত 2 জন বাক্সাত 1 জন দৰঙত 3 জন যোৰহাটত 1 জন দক্ষিণ খালমাৰাত 2 জন এই সকলোবোৰকে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে দিবলৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ বিৰোধীৰ হোটেল মিটিং সুপাৰ ফ্লপ বিৰোধী ঐক্যৰ মঞ্চৰ কাম নাই হোটেলে চাহ জলপান খাই নিজৰ ভিতৰতে কথা পাতে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় তাৰ পিছত বাহিৰলৈ ওলাই নিজৰ মাজতে কাজিয়াও লাগে বিৰোধী ঐক্য মঞ্চৰ টিভি সিৰিয়েল আমি 4.5 বছৰ ধৰি দেখি আহিছো লিলি হোটেলৰ টিভি সিৰিয়েল আমি এতিয়া বেছিকৈ দেখা পাম লিলি হোটেলত আহি যাব চাহ জলপান খাব কাজিয়াও লাগিব মিত্ৰতা যদি হয় টেলিফোনতে হৈ যায় মিত্ৰতাৰ বাবে পৰিকল্পনা কৰা কোনো প্ৰয়োজন নাই লিলি হোটেলত বহি থকাৰ কোনো প্ৰয়োজন নাই এতিয়া বিৰোধীৰ কোনো নিউজ নাই নিউজ ক্ৰিয়েট কৰিবৰ বাবেহে এনেকুৱা মিটিং কৰি থাকে অখিল গগৈ লুৰিণজ্যোতি গগৈ কিমানখন আসন পাব সেয়াও মই জানো লগতে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে লুৰিণজ্যোতিয়ে 15খন সিট বিচাৰিব কিন্তু শেষত পাব 3খন আটাইকেইখন সিটৰ নাম মই জানো এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো আন এটা খবৰ মধ্য অসমৰ বেদখলকাৰী সাৱধান বেদখলকাৰী এৰিব লাগিব হাজাৰ বিঘা মাটি মধ্য অসমৰ বেদখলকাৰীলৈ বিশেষ আহ্বান আইএছ বিষয়া দেৱাশীষ শৰ্মা হাজাৰ বিঘা মাটি নগাঁৱত বেদখলকাৰী কবলত বুলডোজাৰ পুলিচ নমাই শংকা নমাব বিচৰা নাই পূৰ্বে 2 মাহ পুনৰ এমাহ সময় দিয়া হৈছে বেদখলকাৰীক নিৰ্দিষ্ট সময়ৰ আগেই মাটি খালী কৰি দিলে মংগল বুলডোজাৰ চলাই উচ্ছেদ চলাবলৈ আমাক বাধ্য নকৰাব কলং শুনাই পাৰ চৰকাৰী মাটি এৰিব লাগিব দখলকাৰীয়ে কেৱল 1500 বিঘা বনাঞ্চল ভূমিতে আছে অবৈধ দখল চহৰে গাঁৱে শ বিঘা চৰকাৰী মাটি বেদখলকাৰী কবলত বেলুগুৰি কছাৰী গাঁও ৰূপহী ভকত গাঁৱত ভয়াবহ বেদখলকাৰী কবলত পৰিছে ৰৌমাৰী ভেৰাভেৰী বিল খালনপৰি মাটি নেৰিলে টুকটুকি আহোম গাঁও গেৰেকণি বিলতো চলিব উচ্ছেদ পৰৱৰ্তী খবৰ সন্মুখত নিৰ্বাচন আকৌ কপিছে উজনি অসম জনজাতিকৰণৰ দাবীৰে পুনৰ কপি উঠিছে উজনি অসম কোনো কথা নুশুনো যিকোনো পৰ্যায়ত জনজাতিকৰণ লাগিবই বিজেপি ললিপপ টাই আহোমসকলে কেতিয়াও মানি নলয় মহিলা বিদ্ধৰ পৰা সকলো স্বতঃস্ফূৰ্তভাৱে জনজাতিকৰণৰ বাবে ওলাই আহিছে স্বৰ্গদেউসকলৰ নীতিৰ দৰে এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী 2024 নিৰ্বাচন শেষ সময়সীমা বান্ধি দিছো যদি জনজাতিকৰণ নিদিয়ে কিদৰে আজৰি আনিব লাগে ৰাইজে জানে জনজাতিকৰণৰ দাবী তিনিচুকীয়াত আকৌ সৰ্ববৃহৎ প্ৰতিবাদ পৰৱৰ্তী খবৰ বিয়া পাতিলে এবাৰেই পাতিব দুবাৰ তিনিবাৰ নহয় এবাৰতকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল 7 বছৰ পৰ্যন্ত জেল হ'ব দ্বিতীয় আৰু তৃতীয় বিবাহ কৰিলে অসমত বহু বিবাহ বন্ধ কৰিবৰ বাবে আহি আছে নতুন আইন অগ্ৰহণীয় গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব দ্বিতীয় বিবাহ কৰা সকলক দ্বিতীয় বিবাহ কৰোৱা স্বামীয়ে নাপাব জামিন দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলা চৰকাৰে দিব সাহায্য চৰকাৰে সহায় কৰিব দ্বিতীয় বিভাগৰ ভুক্তভোগী মহিলাক জনজাতিসকল এই নতুন বিধেয়কৰ আওতাত নপৰিব 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব বিধেয়কখন এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ জুবিনৰ অনুৰাগী হ'বলৈ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী অনুমোদন নালাগে উচ্ছেদ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱ এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে 50 বিভক্ত 100 বছৰীয়া মছজিদ ভাঙি তৃপ্তি লৈছে হিমন্ত বিশ্ব শৰ্মাই মছজিদৰ গৰাকী আল্লাহ ভগৱান
যিয়ে এই পৃথিৱী সৃষ্টি কৰিছে তেওঁ এই পৃথিৱী ধ্বংস কৰিব পাৰে মছজিদ মাদ্ৰাছা ভাঙি হিমন্তই মুছলমানৰ কলিজাক উচ্ছেদ কৰিছে আল্লাহ ভগৱানক বিচৰা মন্দিৰ মছজিদ লৈ ৰাজনীতি কৰা ভাল নহয় মানুহৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো কৰিব নালাগে বাৰম্বাৰ উচ্ছেদ চলোৱাটো অমানৱীয় আৰু অগণতান্ত্ৰিক এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেমছুৰ সভাপতি বদৰুল ইছলামে দিবলৈছো আন এটা খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে লজ্জাজনক ঘটনা এইবাৰ জন্মদাতা পিতৃয়ে কন্যা লগত কৰিলে ভয়ংকৰ কাণ্ড কুলাংগৰ পিতৃৰ ওপৰত সমীৰণ দাস পিতৃৰ বাবে অন্তৰ্খতা হৈ পৰিছিল 17 বছৰীয়া কন্যা নিকৃষ্ট কাণ্ড কৰি পলায়ন কৰা পিতৃক 11 মাহৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে 18 জানুৱাৰীতে নিজ কন্যাৰ লগত কুলাংগৰ সমীৰণৰ নিকৃষ্ট কাণ্ড বহিৰাজ্যত পলাই আছিল অভিযুক্ত সমীৰণ দাস বৰ্তমান উদাৰবন্দ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সমীৰণক প্ৰেৰণ কৰে জেললৈ ইয়াৰ পাছৰ খবৰ ৰাজধানী দিল্লী সুৰক্ষাত খুৰুঙা কটকটে নিৰাপত্তা বেষ্টনীৰ মাজতো বোমা বিস্ফোৰণত ৰক্তাক্ত হৈ পৰিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে এতিয়া বিৰোধীৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে শাসনাধিষ্ঠ বিজেপি চৰকাৰ বিৰোধীয়ে লক্ষ্য কৰি লৈছে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাকো 10 নৱেম্বৰৰ সন্ধিয়া নতুন দিল্লীৰ ফৰিদাবাদস্থিত লালকিল্লাৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা এই ঘটনাই কঁপাই যায় সমগ্ৰ ৰাজধানী চহৰ দিল্লী দেওবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ' ষ্টেচনৰ গেট নং 1ৰ সমীপৰ এটা ব্যস্ত পথত এখন চলি থকা বাহনত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হয় য'ত এই পৰ্যন্ত 13 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে দিল্লী অন্যতম জনবহুল আৰু গুৰুত্বপূৰ্ণ স্থান ফৰিদাবাদত সংঘটিত এই ঘটনাৰ পাছতে খন্তেকতে চাৰিওফালে ধোঁৱা আৰু ধূলিয়ে আৱৰি ধৰে পথচাৰীৰ মাজত ত্ৰাসৰ সৃষ্টি হয় লগে লগে ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে প্ৰাথমিক তদন্তৰ পাছতে এখন হুণ্ডাই i20 বাহনত এই বিস্ফোৰণ সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰে আৰক্ষীয়ে লগে লগে সমগ্ৰ দেশতে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে বিভিন্ন স্থানত তালাচী আৰম্ভ কৰে আৰক্ষীয়ে কিন্তু বিস্ফোৰণৰ পাছতহে দিল্লী প্ৰশাসনে সতৰ্ক হোৱা ঘটনাই এতিয়া কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে লক্ষণীয় বিষয় যে বিগত 7 মাহত সন্ত্ৰাসবাদীৰ হাতত 41 জন ভাৰতীয় প্ৰাণ হেৰুৱাইছে ফলস্বৰূপে বৰ্তমান বিৰোধীৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে চৰকাৰ কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এই ঘটনা সন্দৰ্ভত উত্তৰ বিচাৰিছে তাৰোপৰি কংগ্ৰেছে এই ঘটনাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এজন ব্যৰ্থ গৃহমন্ত্ৰী বুলি ক্ষোভ প্ৰকাশ কৰিছে উল্লেখ কৰা প্ৰয়োজন যে দিল্লী বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময় পূৰ্বে হাৰিয়ানা ফৰিদাবাদৰ ধৌজ অঞ্চলত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰা ঘটনা পোহৰলৈ আহিছিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ফৰিদাবাদৰ পৰা ডাক্তৰ আদিল আহমেদ ৰাথোৰ আৰু ডাক্তৰ মুজাম্মিল নামৰ দুগৰাকী শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লী হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ আৰক্ষী যৌথ অভিযানত 10 দিন পূৰ্বে দুইজনকে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ইয়াৰ পিছতো ৰাজধানী অতি জনবহুল অঞ্চলত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সফলতাৰে চলোৱাটোৱে চোৰাংচোৱা আৰু কাৰ্যকৰী ব্যৱস্থা ব্যৰ্থতা উদঙাই দিছে আৰক্ষীয়ে সন্দেহ কৰিছে যে এই বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ মালিকীস্বত্ব কাশ্মীৰৰ পুলৱামাৰ এজন ব্যক্তিৰ সৈতে জড়িত যি ফৰিদাবাদত উৎখাত হোৱা সন্ত্ৰাসবাদী নেটৱৰ্কৰ অংশ কেন্দ্ৰীয় সংস্থাসমূহে এই দুটো গুৰুত্বপূৰ্ণ ঘটনাৰ মাজত থকা সম্ভাৱ্য সংযোগ সন্দৰ্ভত তদন্ত চলাই আছে ইফালে বোমা বিস্ফোৰণৰ আৰু ইয়াৰ কেইঘণ্টামান পূৰ্বে ফৰিদাবাদত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ হোৱাৰ ঘটনাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত এক প্ৰশ্নবোধক চিহ্ন লগাইছে এই দুইটা ঘটনাৰ সময়ৰ সংযোগ স্পষ্টকৈ ইংগিত দিছে যে ৰাজধানী অঞ্চলত সন্ত্ৰাসবাদীৰ বৃহৎ ষড়যন্ত্ৰক ভেটা দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিশেষজ্ঞ আৰু ৰাজনৈতিক মহলৰ পৰা গৃহ বিভাগ আৰু নিৰাপত্তা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ সমালোচনা ঢৌ উঠিছে মুখ্যত তিনিটা দিশত এই ব্যৰ্থতা পৰিলক্ষিত হৈছে দিল্লীৰ পৰা মাত্ৰ 40 কিলোমিটাৰ দূৰত থকা ফৰিদাবাদৰ দৰে এক জনবহুল অঞ্চলত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলে 2900 কিলোগ্ৰাম আইডি তৈয়াৰ কৰা সামগ্ৰী গোপন আস্থান চলাই থকাৰ তথ্য আগতীয়াকৈ লাভ নকৰাটো চোৰাংচোৱা সংস্থাৰ চৰম বিফলতা বুলি গণ্য কৰা হৈছে ফৰিদাবাদৰ এই চক্ৰটো পূৰ্বে উৎখাত কৰা হ'লে লালকিল্লাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰশ্নই উত্থাপন নহয় বুলি একাংশই নিজৰ মত প্ৰকাশ কৰিছে 10 নৱেম্বৰ দিনৰ ভাগত ফৰিদাবাদত বিস্ফোৰক জব্দ হোৱাৰ পিছতো দিল্লী আৰক্ষী আৰু গৃহ বিভাগে তৎক্ষণাত সমগ্ৰ
ৰাজধানী অঞ্চলত হাই এলাৰ্ট জাৰি নকৰাটো এটা ডাঙৰ ত্ৰুটি। এজন জ্যেষ্ঠ নিৰাপত্তা বিশ্লেষকে মত প্ৰকাশ কৰে যে যদি বিস্ফোৰক জব্দ হোৱাৰ পিছতে দিল্লী সীমান্তত যান-বাহনৰ কঠোৰ তালাচী আৰু গুৰুত্বপূৰ্ণ স্থানসমূহ নিৰাপত্তা কটকটীয়া আৰু হ'লহেঁতেন তেন্তে সন্ত্ৰাসবাদী লালকিল্লাৰ দৰে নিৰাপত্তা কটকটীয়া কৰা হ'লহেঁতেন তেন্তে সন্ত্ৰাসবাদীয়ে লালকিল্লাৰ দৰে সংবেদনশীল অঞ্চলত বিস্ফোৰক কঢ়িয়াই নিয়াৰ সুযোগ নাপালেহেঁতেন। উল্লেখযোগ্য যে লালকিল্লা দিল্লীৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন আৰু বিদেশী পৰ্যটকৰ মূল আকৰ্ষণৰ কেন্দ্ৰ। তেনে এক অতি সংবেদনশীল অঞ্চলৰ মেট্ৰ' ষ্টেচনৰ ওচৰত সন্ত্ৰাসবাদী এখন গাড়ীত উচ্চ ক্ষমতাপন্ন IED সফলতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱাটো সেই অঞ্চলৰ নিৰাপত্তা বেষ্টনী যে দুৰ্বল তাকেই প্ৰমাণ কৰে। তাৰোপৰি এই ঘটনাই পথৰ নিৰীক্ষণ, গাড়ী নিয়মিত তালাচী আৰু ভিৰ নিয়ন্ত্ৰণৰ মানদণ্ডৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।